সকলোৱে নিজৰ নিজৰ ভাষণত পৰিচয় কাৰণে আমি অনুৰোধ জনাইছো। আমাৰ এইযোৰ পৰা আমাৰ ৰাইজত যিসকল ব্যক্তি আছে, আমাৰ অতিথিৰ বাহিৰে সকলো ৰাইজক আমি নামি যাবলৈ অনুৰোধ জনাইছো। আমাৰ ৰাইজৰ পৰা আমাৰ ৰাজ্যৰ আমাৰ আমন্ত্ৰিত ব্যক্তিসকলৰ বাহিৰত যিসকল ব্যক্তি আছে, আপোনালোকৰ কাৰণে আমি ব্যৱস্থা কৰিছো। যদি আপোনালোকে আমাক সুযোগ দিয়ে তেতিয়াহ'লে আমি সোনকালে আজিৰ সভাখন চলাই লৈ যাব পাৰিম। গতিকে আমাৰ আমন্ত্ৰিত ব্যক্তিসকলৰ বাহিৰত যিসকল আমাৰ ব্যক্তি আছে, আপোনালোকক আমি অনুৰোধ জনাইছো, যথেষ্ট সময়ৰ ব্যৱস্থা কৰিছো। আপোনালোকক স্পষ্টকে কেইটামান কথা কওঁ। মই আপোনালোকক সুধিব খুজিছো, এইবাৰ মামাৰ লগতে চাচাকো আমি ব্ৰহ্মপুত্ৰত দলিয়াব খোজো। বেয়া পাব নেকি কোনোবাই? মামাৰ লগতে চাচাকো ব্ৰহ্মপুত্ৰত দলিয়াব খোজো। কাৰণ যদি মামাক দলিয়াব খোজো, তেতিয়াহ'লে যদি চাচাক দলিয়াই নিদিওঁ, তেতিয়াহ'লে মামা কোনোদিন অসমৰ ৰাজনীতিৰ পৰা আঁতৰি নাযায়। হয়নে নহয় কওক? যেতিয়াই মামা বিপদত পৰিব, লগে লগে এইবাৰ ইলেকশ্যনত দাড়ি টুপিৰ চৰকাৰ হ'ব বুলি কৈ দিব। হয়নে নহয়? লুঙি টুপিৰ চৰকাৰ হ'ব বুলি কৈ দিব। হয়নে নহয়? লগে লগে হিন্দু মুছলমানৰ চৰকাৰ হ'ব। হয়নে? এনেকে ভয় খাই যাব নে নাই? তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'ব, বিজেপিক ভোট দিয়ক, আমি চাচাক দিছপুৰৰ 1 কিলোমিটাৰ দূৰলৈকে আহিবলৈ দিছো। হয়নে নহয় কওক? এই নাটকখনকে আমি দেখি আহিছো নে নাই কওক? হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক একদম স্পষ্টকে এটা কথা ক'বলৈ আহিছো। মই এজন হিন্দু ল'ৰা, মই হিন্দু ল'ৰা কৈছো যে বিজেপি দলটো হ'ল হিন্দু সাম্প্ৰদায়িক দল। এই দলটো এটা বেয়া দল। এই দলটোক যদি আমি খেলিব নোৱাৰো, অসমৰ মানুহৰ অৱস্থা কেতিয়াও ভাল নহ'ব। মই একেটা সময়তে যি সময়ত মামাৰ দলটোক, হিমন্ত বিশ্ব শৰ্মাৰ দলটোক কৈছো যে হিন্দুৰ সাম্প্ৰদায়িক দল, সেই সময়ত মই একেটা সময়তে কৈছো যে AIDFটো হ'ল মুছলমান সাম্প্ৰদায়িক দল। হয়নে নহয়? যদি কোনোবাই অকল মুছলমানৰ দলটো কৰে, তেতিয়াহ'লে কোনোবাইতো হিন্দুৰ দলটো অকলে কৰিব। হয়নে নহয়? গতিকে আমাক হিন্দুৰ দলো নালাগে, মুছলমানৰ দলো নালাগে, আমাক মানুহৰ দল লাগে। হয়নে নহয় কওক? হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছো যে অসমৰ যিমান বিৰোধী দল আছে, ৰাইজৰ দল, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML, চব আমি একলগ হ'ব লাগে আৰু চবে মিলি মেলি চকীৰে সৈতে মামা আৰু চাচাক বান্ধি লৈ ব্ৰহ্মপুত্ৰত দলিয়াই দিব। হয়নে নহয়? এওঁলোকে যদি কিবা পলিটিক্স কৰিবলৈ মন আছে, বাংলাদেশত দূৰ কৰক। ব্ৰহ্মপুত্ৰত দি দিলে বাংলাদেশ গুচি যাব নহয়? তেওঁলোকে তাত পলিটিক্স কৰক, অসমত আৰু হিন্দু মুছলমানৰ কাজিয়া কৰাই থাকিব নালাগে। হয়নে নহয় কওক? আমনি লাগিছে নাই বাৰু হিন্দু মুছলমান কৰি? আমনি লাগিছে নাই? আৰে ক'ব লাগিছিলে যে বস্তুৰ দাম কমা, কয় বোলে মুছলমানে দেশখন